চাওক বন্ধুসকলে ইতিমধ্যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নতুনকৈ লিষ্টৰ যিসকলৰ নাম আহিছে তেখেতসকলৰ পইচাসমূহ আৰম্ভ হৈছে। ইয়াতে চাওক আপোনালোকে দেখা পাই আছে ইনষ্টলমেণ্ট ফাৰ্ষ্ট ক্ৰেডিট ডেট অফ ক্ৰেডিট এতিয়ালৈকে হোৱা নাই, অৰ্থাৎ বেংক খাতাত এতিয়ালৈকে পইচাটো সোমোৱা নাই, কিন্তু বহুতৰ সোমাইছে। তো কিমান তাৰিখত সোমাইছে আপোনালোকক দেখুৱাম। আপোনালোকে হয়তো ক'ব পাৰে যে এয়া পুৰণা ভিডিঅ' হৈ আগতে পইচা সোমাইছে বৰ্তমানৰ নহয় বুলি ক'ব পাৰে। তো সেইকাৰণে আপোনালোকক ভিডিঅ'টো দেখুৱাম। তো বলক তেতিয়াহ'লে আমি ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা দেখুৱাই আছোঁ কেনেকৈ আপোনালোকৰ নতুনকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ লিষ্ট আহিছে নে অহা নাই। এয়া মই যিটো চাই আছোঁ এয়া হৈছে ধেমাজি জিলাৰ বৰদলনি ব্লকৰ আণ্ডাৰত থকা পঞ্চায়তসমূহৰ যিসকল বেনিফিচিয়াৰী আছে তেখেতসকলৰ নামৰ তালিকা। তো এই লিষ্টখন আপোনালোকে চাব পাৰে। চাওক ইয়াতে কিমান তাৰিখত পইচা সোমাইছে সোমোৱা নাই, আপোনালোকে তাৰিখখিনি চাওক। ইয়াতে ফাৰ্ষ্ট ইনষ্টলমেণ্ট কিমান তাৰিখত ক্ৰেডিট হৈছে বেংক খাতাত, অৰ্থাৎ ডেট অফ ক্ৰেডিট, অৰ্থাৎ যিসকল বেনিফিচিয়াৰী ইয়াতে একাউণ্ট শ্ব' কৰিছে তেখেতসকলৰ একাউণ্টত এইখিনি টকা সোমাইছে 32,500 টকা প্ৰথম ইনষ্টলমেণ্ট। আৰু এই লিষ্টখনত যিসকলৰ পইচা সোমাইছে এয়া কোনো 2 লাখ 3 লাখ টকাৰ ঘৰৰ লিষ্ট নহয়, এয়া কেৱল 1,30,000 টকাৰ লিষ্টতহে নাম অন্তৰ্ভুক্তি হৈছে। আৰু যিসকলৰ নাম আহিছে ইয়াতে তেখেতসকলৰ ইয়াতে পইচা ইমান সোমাইছে, ফাৰ্ষ্ট ইনষ্টলমেণ্ট ইমান তাৰিখত 5/5/2025। আপোনালোকে দেখিছে নহয়, এয়া কোনো ফেক ভিডিঅ' নহয়, আপোনালোকে নিজে দেখা পাই আছে। 5 তাৰিখতে এইখিনি টকা সোমাইছে। বৰ্তমান জুন মাহ পৰিছে, তো জুন মাহতো কিছুমান মানুহৰ চেংচন হৈছে, কিন্তু বৰ্তমানলৈকে তেখেতসকলৰ বেংক একাউণ্টত সোমোৱা নাই। মই সেয়া আপোনালোকক দেখুৱাম। তো বলক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু নতুনকৈ লিষ্ট চেংচন হৈছে, যিসকল বেনিফিচিয়াৰীৰ নাম আহিছে তেখেতসকলৰ একাউণ্টত পইচা সোমোৱা আৰম্ভ কৰিছে। তো আপোনালোকক ভিডিঅ'ত আৰম্ভণিতে দেখুৱাইছোঁ নহয় জানো। তো এতিয়া চাওক, আপোনালোকে এই লিষ্টখন চাবলৈ হ'লে মোৰ এটা ডিছক্ৰিপশ্যনত লিংক পাই যাব, তাত ক্লিক কৰিলে এইটো পেজলৈ আহিব পাৰিব আপোনালোকে। তো ইয়াতে চাব পাৰে। চাওক ইয়াতে লিখা আছে, তাৰপিছত ইয়াতে 2025-26 বুলি আছে, আপোনালোকে দেখিছে নহয়। আৰু ইয়াত লিখা আছে চাওক স্কিমটো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। তো এতিয়া অল ষ্টেট অপশ্যনটো আছে নহয়, আমি ইয়াতে ক্লিক কৰি দিম। এতিয়া আমাৰ অসমটো চিলেক্ট কৰিম, ইয়াতে আছাম বুলি চিলেক্ট কৰি দিলোঁ। কৰাৰ পিছতে পুনৰ এনেকৈ আহিব, তলত জিলাটো চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনালোকে জিলাটো চিলেক্ট কৰি দিব। ইয়াতে নিজৰ জিলাখন চিলেক্ট কৰিব। মই যিহেতু আপোনালোকক ভিডিঅ'টোত দেখুৱাইছোঁ ধেমাজি জিলাৰ, তো ধেমাজি চিলেক্ট কৰিলোঁ। চিলেক্ট কৰাৰ পিছতে অকণমান সময় ৱেইট কৰিব। এতিয়া আপোনালোকে যিটো নেকি ব্লক, সেই ব্লকটো চিলেক্ট কৰিব লাগিব। আপোনালোকে এই চিলেক্ট অপশ্যনটোত যদি ক্লিক কৰি দিয়ে, আপোনালোকৰ জিলাখনত কেইখন ব্লক আছে আৰু আপোনাৰ কোনটো ব্লক হয় সেইটো আপোনালোকে নিজে চিলেক্ট কৰি ল'ব। তো মই এতিয়া চিলেক্ট অপশ্যনটোত ক্লিক কৰি দিলোঁ। ইয়াতে চাওক আমাৰ ইয়াতে কেইটা ব্লক আছে আপোনালোকে দেখিছে নহয়। ইয়াতে 5টা ব্লক আছে। 5টা ব্লকত মই বৰদলনি ব্লকটো চেক কৰি দিম আপোনালোকক। ইয়াতে ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পিছতে এনেকৈ আহিলে এতিয়া চাওক ইয়াত তলত এটা অপশ্যন আহিব। ইয়াতে চাওক এডিশ্যনেল ফিল্টাৰ্ছ বুলি, ইয়াতে ক্লিক কৰি দিব। এতিয়া আপুনি কোনটো চাব বিচাৰে, মই যিহেতু প্ৰথম অপশ্যনটো চাওঁ FTO জেনেৰেটেড ফৰ, তো ইয়াতে ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পিছতে আপোনালোকে তলত আকৌ এটা অপশ্যন পাব। চাওক ইয়াতে এতিয়া আপোনালোকৰ চিলেক্ট অপশ্যনটোত ক্লিক কৰি দিব। ইয়াতে ইনষ্টলমেণ্টটো আপুনি কোনটো ইনষ্টলমেণ্ট চাব বিচাৰে। যিহেতু আমি নতুনকৈ চাব বিচাৰিছোঁ সেয়েহে আমি প্ৰথম ইনষ্টলমেণ্টটো চাম নহয় জানো। ফাৰ্ষ্ট ইনষ্টলমেণ্টটোত ক্লিক কৰি দিলোঁ। ইনষ্টলমেণ্ট ক্লিক কৰাৰ লগে লগে ইয়াত চাওক এটা কেপচা আহিব, অৰ্থাৎ এনচাৰ কৰিব লাগে। এইটো 63 - 10 কিমান হ'ব, ইয়াতে সেইটো এনচাৰটো দিব লাগে। ইয়াতে 53 হ'ব নহয় জানো। তাৰপিছত এই ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। ছাবমিট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আমাৰ ওচৰত এনেকৈ এটা লিষ্ট শ্ব' কৰিব। তো ইয়াতে দেখিছে নহয় এই লিষ্টখন শ্ব' কৰিছে। এতিয়া এই লিষ্টখনত যিহেতু মই আপোনালোকক দেখুৱাম, ইয়াতে চাওক এই অপশ্যনবিলাক যে দেখিছে ইয়াতে FTO ফাইল নেম বুলি ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ লিষ্টখন শ্ব' কৰিব। তো মই ইয়াতে কৰি দিছোঁ এই অপশ্যনটোত ক্লিক। তো ইয়াতে আপোনালোকে চাব পাৰে, মই ইয়াতে এটা অপশ্যন ক্লিক কৰি দিলোঁ। এইখিনি লিষ্ট আহিছে নহয় জানো। এতিয়া চাওক এনেকৈ যদি চাওঁ আমি এই লিষ্টখনত কিমান তাৰিখত ক্ৰেডিট হৈছে এই টকাখিনি আপোনালোকে চাব পাৰিব। 5/5/2025, অৰ্থাৎ বেংক একাউণ্টত সোমাইছে এইখিনি বেনিফিচিয়াৰীৰ টকা, অৰ্থাৎ লিষ্টত নাম থকা বেনিফিচিয়াৰীৰ যিসকল বেনিফিচিয়াৰী লিষ্টত নাম আছে তেখেতসকলৰ একাউণ্টত 32,500 টকাকৈ প্ৰথম ইনষ্টলমেণ্টটো 5/5/2025 তাৰিখত সোমাইছে। অৰ্থাৎ এইখিনি সম্পূৰ্ণ নতুন ঘৰ, পুৰণা ঘৰ নহয়। আপোনালোকে নিজে দেখা পাই আছে নহয় জানো। মে' মাহৰ 5 তাৰিখত সোমাইছিলে এইখিনিৰ। তো এতিয়া চাওক যদি আকৌ পুনৰ চাব বিচাৰে এনেকৈ বেক কৰি দিব। বেক কৰাৰ পিছতে মই এতিয়া দেখুৱাম আপোনালোকক নতুনকৈ যিসকলৰ নামত পইচা সোমাব আৰম্ভ কৰিছে তেখেতসকলৰ দেখুৱাম। আৰু ইয়াতে চাওক এই অপশ্যনটোত মই ক্লিক কৰি দিলোঁ। ইয়াতে যিকেইজন বেনিফিচিয়াৰীৰ নাম আছে তেখেতসকলৰ এতিয়ালৈকে পইচাটো বেংক একাউণ্টত সোমোৱা নাই। চাওক ইয়াতে 4জন মানুহৰ নাম শ্ব' কৰিছে। তো ইয়াতে চাওক এই এতিয়ালৈকে এখেতসকলৰ ডেটটো অহা নাই, অৰ্থাৎ এখেতসকলৰ পইচাটো 32,500 টকা সোমাব ফাৰ্ষ্ট ইনষ্টলমেণ্টটো। এতিয়া আপোনালোকক মই এইটো চেক কৰি দেখুৱাম তেখেতসকলৰ পইচাটো সোমাইছে নে সোমোৱা নাই, কিমান তাৰিখত
সোমাইছে বা সোমোৱা নাই সেইটোও চাব পাৰিব মই এটা আইডি কপি কৰিলোঁ এই যিকোনো এটা আইডি কপি কৰিছোঁ কপি কৰাৰ পিছত আমি পুনৰ এনেকৈ ওপৰত আহিম এটা অপশ্যন আছে চাওক ষ্টেক হোল্ডাৰ এই অপশ্যনটোত ক্লিক কৰি দিলোঁ এতিয়া প্ৰথম অপশ্যনটো এই অপশ্যনটোৰ প্ৰথম অপশ্যনটোত ক্লিক কৰি দিলোঁ এতিয়া ইয়াতে আমাক আইডি নম্বৰটো বিচাৰিছে চাওক ইয়াতে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াতে পেষ্ট কৰি দিম যিহেতু কপি কৰিছোঁ নহয় জানো পেষ্ট কৰি দিলোঁ এতিয়া ইয়াতে টাইপ কেপচাটোত এই সাইডৰ যিটো সংখ্যা আছে সেইটো সংখ্যাটো ইয়াতে টাইপ কৰি দিব লাগিব মানে 352898 এটা সাবমিট কৰি দিম নহয় জানো সাবমিট কৰাৰ পিছত দেখক ইয়াতে বেনিফিচিয়াৰী জনৰ নামত ইয়াত লিষ্টখন শো কৰিছে তো এখেতৰ পইচাটো সোমাইছে নে সোমা নাই সব চাব পাৰিব আপোনালোকে চাওক ইয়াতে মই কৈছোঁ প্ৰথমতে 1,30,000 হে টকাৰ ঘৰ আহিব ইয়াতে চাওক চেংচনটোত দেখিছে এমাউণ্টটো আৰু কিমান তাৰিখত এখেতে ঘৰটো লাভ কৰিছে আৰু দেখিছে আপোনালোকে তো এতিয়া চাওক ইয়াতে প্ৰথম ইনষ্টলমেণ্টটো কিমান হ'ব 32,500 টকা ইয়াতে চাওক অৰ্ডাৰ শ্বীট ডেটটো 5 হৈছে 5/6/2025 অৰ্থাৎ জুন মাহৰ 5 তাৰিখে আৰু এই ভিডিঅ'টো বনি আছে বৰ্তমান মোৰ 6 তাৰিখত তো যোৱাকালি এই মানুহজনৰ পইচাটো অৰ্ডাৰ শ্বীট 5 হৈছে কিন্তু ইয়াতে যিটো নেকি বেংক একাউণ্টত পেমেণ্ট ডেটটো এতিয়ালৈকে শ্ব' কৰা নাই ইয়াতে দেখিছে নহয় যেতিয়া সোমাব তেখেতৰ সেই তাৰিখতে ইয়াতে শ্ব' কৰিব ইয়াতে আৰু পেমেণ্ট মোডটো ইয়াতে দেখা পাব কিমান টকা সোমাইছে নহয় জানো আপোনালোকে ইয়াতে দেখা পাই আছে 32,500 টকা ইয়াতে তেখেতৰ পইচাটো ডেটটো আহিব যেতিয়া নেকি তেখেতৰ পইচাটো সোমাই আহে যেহেতু অৰ্ডাৰ শ্বীটটো 5 হৈছে ইমান তাৰিখত তেখেতৰ 2 দিনৰ ভিতৰতে ইয়াতে টকাটোৰ ডেটটো আহিব যেতিয়া পইচাটো সোমাব তো আপোনালোকে নিশ্চয় গম পাইছে এনেকৈ চাব পাৰিব তো বন্ধুসকল আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই বুজি পাইছে নহয় জানো যদিহে আপোনাৰ লিষ্টত নাম আছে নে নাই চাব বিচাৰে তেনেহ'লে আপোনালোকে চাই লওক অতি সোনকালে আপোনাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিখন নেকি 2025-26 নতুন লিষ্ট সেইখনৰ নাম আহিছে অহা নাই আপুনিও চাই লওক এনেধৰণে মই যিধৰণে আপোনালোকক ভিডিঅ'টো দেখুৱাইছোঁ তো আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে আৰু যদিহে আপুনি ভিডিঅ'টো চাই আছে আপোনাৰ যদি জিলাৰ বা আপোনাৰ পঞ্চায়তৰ চাব লাগে আপোনাৰ নাম আছে নে নাই তেতিয়াহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবলৈ নাপাহৰিব তো নেক্সট এটা ভিডিঅ'ত লগ পাম তেতিয়ালৈকে সকলোকে জনাইছোঁ জয় আই অসম।